খোৱাং সমষ্টিৰ বহুকেইখন গাঁৱত বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও দুৰ্দশাৰ অন্ত পৰা নাই বানাক্ৰান্তৰ ঘৰ বাৰী এৰি এতিয়াও মথাউৰি অথবা আশ্ৰয় শিবিৰতে কটাবলগীয়া হৈছে বানাক্ৰান্তই এয়া হৈছে দলনিকুৰ গাঁৱৰ দৃশ্য 10টা দিন পূৰ্বে বুহিদিহিং নদীৰ বাহনী পানীয়ে মথাউৰি ছিঙি নিয়াৰ লগতে বুঢ়াই পেলাই দলনিকুৰ গাঁৱকে ধৰি কেইবাখনো গাঁও তেতিয়াৰে পৰা এই ৰিং বান্ধৰ ওপৰতে আশ্ৰয় ল'বলগীয়া হৈছে গাঁওখনৰ শতাধিক পৰিয়ালে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা পৰ্যাপ্ত পৰিমাণৰ বান সাহায্য নোপোৱাৰ অভিযোগ গাঁওবাসীৰ শেহতীয়াকৈ সামান্যতম বান সাহায্য দিয়াৰ প্ৰয়াসেৰে গাঁওখনত উপস্থিত হৈছে মৰাণৰ 3 জনগোষ্ঠীয় সংগঠন ক্ৰমে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা সদৌ চুতীয়া ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থা ইফালে পশুধনৰ বাবেও তীব্ৰ খাদ্য সংকটত গাঁওখন আজিলৈকে 10টা দিনে গাঁওখনত নাই বিদ্যুৎ সংযোগ বিজেপি চৰকাৰ বিফল হৈছে আৰু তেওঁলোকে কৈছিল যে মথাউৰিবোৰ সকলো মথাউৰি বোলে মেৰামতি কৰা হ'ল আৰু সকলো মেৰামতি বনোৱা হৈছে বুলি যিটো মানে তেওঁলোকে ছ'চিয়েল মিডিয়াত বা নিউজত দেখা পাইছিল লেকিন আজি আমি প্ৰমাণ মানে আমি নিজে চকুৰে দেখিলোঁ যে এইটো বিফল হৈছে দলনিকুৰৰ গেৰগেৰি খলিহামাৰি কাৱৈমাৰি গৰৈমাৰিকে আদি কৰি এইফালে কি আছিলে হালধিবাৰী সকলো অঞ্চলৰ মানে বান বিধ্বস্ত ৰাইজৰ যি দুৰ্দশা হৈছে ৰাইজে সেইখিনি মানে টিভি পৰ্দাত দেখিলে সেইখিনি অনুভৱ কৰিব নোৱাৰিব কাৰণ ভুক্তভোগীয়ে পানী এগিলাছৰো অভাৱ হৈছে কাৰণ বাহিৰলৈ যোৱা অসুবিধা হৈছে যাতায়াতৰ অসুবিধা আজি 11 দিনে পানী এতিয়াও চোতালৰ পৰা আঁতৰা নাই সন্ধিয়া হলেই এডাল মমবাতিৰ পোহৰত কটাবলগীয়া হয় গাঁওবাসীয়ে যেন 10 বছৰ পিছুৱাই গ'ল এই গাঁওখন আৰু এই অঞ্চলৰ জীৱ-জন্তু আৰু মানুহ একেলগতে যি ধৰণে সহবাস কৰিবলগীয়া এটা পৰিৱেশ হৈছে অত্যন্ত দুখ লগা বিষয় আজি ভাষাৰে বুজাব নোৱাৰি তো সেইকাৰণে আমি ডিব্ৰুগড় জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই অঞ্চললৈ আহি পৰিদৰ্শন কৰক তেওঁলোকে মৰাণ ৰাজস্বকৰ অন্তৰ্গত এই গাঁওখিনিসমূহত তেওঁলোকৰ বিভাগীয় মানুহসমূহ পঠিয়াই জনসাধাৰণে যিধৰণে বসবাস কৰিছে জনসাধাৰণে যিধৰণে জীৱ-জন্তু সাপ বেং লগতে সহবাস কৰিবলগীয়া হৈছে এই বিষয়খিনি বুজি উঠিবৰ কাৰণে তেওঁলোকে অতি তৎকালে যাৱতীয় ব্যৱস্থা লওক আৰু তেওঁলোকে অতি সোনকালে ইয়াৰ তেওঁলোকে সৰজমিন তদন্ত কৰি যাতে জাতীয় ব্যৱস্থা লয় তাৰ কাৰণে আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ অনুৰোধ জনাইছোঁ আমাৰ খোৱাঙৰ পৰা কৰি গোটেই হালধিবাৰী নগৰ কটকী পুখুৰী বোকাহোলা বাঘতলী ইত্যাদি এই আটাইখিনি গাঁও এই বানটোৰ ওপৰতে নিৰ্ভৰ কৰি আছে গতিকে আমি এইটোৱে বিশেষ অনুৰোধ কৰিছোঁ যে চৰকাৰে উন্নতি পলমে আমাৰ এই ৰিং বান্ধটো সম্পূৰ্ণ অৰ্থাৎ ৰিং বান্ধ হিচাপে নহয় এইটো END লৈ পৰিৱৰ্তন কৰি এটা সবল END আমাক নিৰ্মাণ কৰি দিলে আমি নিশ্চয় আমাৰ এই অঞ্চলবাসী ৰাইজ উপকৃত হ'ব মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী দাইৰৰ সন্মুখত গুৱাহাটী
আমাৰ যোগাযোগ নম্বৰ 9435013969